2025 চনত মেড ইন অসমৰ চিপছ আমেৰিকাৰ গাড়ী কম্পিউটাৰত ব্যৱহাৰ হ'ব আৰু এয়া আৰম্ভণি 25-26 ফেব্ৰুৱাৰীত আমি আৰু বহুতো ভাল খবৰ শুনিবলৈ পাম টাটাৰ সেমিকন্ডাক্টৰৰ পিছত এইবাৰ আমি অসমখনক আৰু এটা নতুন পৰ্যায়লৈ লৈ যাব খুজিছো এডভান্টেজ আসাম দ্বিতীয় অসমত বিনিয়োগ হওক অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়ক ইনভেষ্টমেন্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট যোৱা এটা মাহত মই ভূটানলৈ গৈছিলো মুম্বাইলৈকে গৈছো দিল্লীলৈকে গৈছো অসমৰ মুখ্যমন্ত্ৰী 37খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে আহি সাক্ষাৎ কৰিছে এয়া মোৰ সাফল্য নহয় অসমৰ কোনো মুখ্যমন্ত্ৰীক UAEৰ এম্বাসেডৰ UKৰ এম্বাসেডৰ ফ্ৰান্সৰ এম্বাসেডৰ ইটালীৰ এম্বাসেডৰ জাপানৰ এম্বাসেডৰ সিংগাপুৰৰ এম্বাসেডৰ আহি সাক্ষাৎ কৰাই নহয় ঘণ্টা ঘণ্টা সময় ধৰি অসমৰ বিষয়ে আলোচনা কৰিছে আনন্দ মহিন্দ্ৰ টাটা কোম্পানীৰ অধ্যক্ষ SR কোম্পানীৰ অধ্যক্ষ মুম্বাইৰ সকলো উদ্যোগপতি মোক সাক্ষাৎ কৰিবলৈ আহিছিল অসমৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল অসমৰ ৰাজনীতিত মই 25টা বছৰ পাৰ কৰিলো অসমৰ মুখ্যমন্ত্ৰীয়ে বা ৰাজ্য চৰকাৰে ইমান গুৰুত্ব পোৱা আগতে মই কেতিয়াও দেখা নাছিলো থাইলেণ্ডতো থাইলেণ্ডৰ মন্ত্ৰীসকলে অসমৰ মন্ত্ৰীক সাক্ষাৎ কৰিছে অসমৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে কংগ্ৰেছৰ এজন সংসদে কৈছে যে ইয়াত মেলা হ'ব বিনিয়োগ নাহে মই সংসদ গৰাকীক অনুৰোধ কৰিম গুৱাহাটীৰ পৰা জাগিৰোডলৈ যাও কি ধৰণে 30,000 কোটি টকাৰ উদ্যোগ দিনে ৰাতিয়ে এখন্তেক জিৰণি নোলোৱাকৈ 1500 শ্ৰমিকে কাম কৰি আছে 2025 চনত মেড ইন অসমৰ চিপছ আমেৰিকাৰ গাড়ী কম্পিউটাৰত ব্যৱহাৰ হ'ব আৰু এয়া আৰম্ভণি 25-26 ফেব্ৰুৱাৰীত আমি আৰু বহুতো ভাল খবৰ শুনিবলৈ পাম কিছুমানে অসমখনক লৈ সপোন দেখিব নোখোজে মই অসমক লৈ সপোন দেখিব খোজো অসমে আকাশ চুব মই তাক বিশ্বাস কৰো আৰু সেই কাৰণে সপোনৰ পম খেদি থাকো মই বিশ্বাস কৰো কংগ্ৰেছৰ সাংসদ বা আন সকলৰ নিৰাশাৰ বিপৰীতে আমি অসমখনক একেলগে লগ হৈ আমি আশাৰ সৰগ ভূমিলৈ ৰূপান্তৰ